পূব ঢকুৱাখানা ইন্দুৰগাঁৱৰ নিবাসী কাছিম্বৰ টাৱে তথা ভানুমতী টাৱেৰ পুত্ৰ পূব ঢকুৱাখানা আঞ্চলিক সদস্য মৃগাং উমেশ টাৱে সদ্য ঘোষিত IBPS পৰীক্ষাত চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়া প্ৰভিজনাৰী অফিচাৰ স্কেল 1 পদত নিযুক্তি পাই অঞ্চলবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে। মোৰ নাম উমেশ টাৱ। মোৰ ঘৰ পূব ঢকুৱাখানাৰ অতি পিছপৰা অঞ্চল যোগীচুটি ইন্দুৰগাঁও। IBPSৰ যোগেদি সদ্যঘোষিত প্ৰবেশনাৰী অফিচাৰ স্কেল 1 পদত উত্তীৰ্ণ হয় মই চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়াত লাভ কৰিছোঁ। আৰু মোৰ এই শুভক্ষণত মিচিং অট'নমাছ কাউন্সিলৰ অধ্যক্ষ মহোদয় সন্মানীয় সুনীল কুমাৰ পেগু ছাৰৰ লগতে ঢকুৱাখানা আঞ্চলিকৰ কাউন্সিলাৰ অমৃত দলে ছাৰ আৰু মিচিং পৰিক্ৰমাৰ বিভিন্ন দায়িত্বত থকা বিষয়ববীয়াসকল আৰু মোৰ গাঁৱৰ শুভাকাংক্ষীসকলৰ উপস্থিতিত তেওঁলোকে সম্বৰ্ধনা জনাই যি দিহা পৰামৰ্শ আগবঢ়ালে তাৰ বাবে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। উল্লেখযোগ্য যে সকলোৰে শ্ৰদ্ধাৰ মিচিং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ তথা MMK কেন্দ্ৰীয় সমিতিৰ সভাপতি মৃগাং সুনীল কুমাৰ পেগু আৰু ঢকুৱাখানা আঞ্চলিক পঞ্চায়তৰ সদস্য অমৃত দলে উমেশ টাৱৰ বাসগৃহত উপস্থিত হৈ সম্বৰ্ধনা জ্ঞাপন কৰে মেধাৱী ছাত্ৰগৰাকীক। উক্ত অনুষ্ঠানত পূব ঢকুৱাখানা MBK সভাপতি মৃগাং পৰীক্ষিত মিলি MMK কেন্দ্ৰীয় সমিতিৰ সদস্য মোহন পেগু মৃগাং মুকুল লাগাছু ডিম্পল দলে আঞ্চলিক সমিতিৰ সভাপতি সম্পাদককে মুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত আছিল। জিন্তু কোচৰ ৰিপৰ্ট নিউজ নাও।